নমস্কাৰ প্ৰিয় দৰ্শক মই এষ্ট্ৰলজাৰ ডক্টৰ মঞ্জুশ্ৰী আপোনালোক সকলোকে মোৰ ৰাশিফলৰ অনুষ্ঠানটিলৈ স্বাগতম জনালোঁ। আজি 1946 শকাব্দত ভাদ মাহৰ 17 দিন মঙলবাৰ, ইংৰাজী 3 ছেপ্টেম্বৰ। আজিৰ দিনটোত সূৰ্য উদয় 5:06:38, সূৰ্য অস্ত 5:38:38। আজি তিথি অমাৱস্যা তিথি। নক্ষত্ৰ পূৰ্ব ফল্গুনী নক্ষত্ৰ। আজিৰ দিনটোত যিসকল জাতক জাতিকাই জন্মগ্ৰহণ কৰিব তেওঁলোকৰ সিংহ ৰাশি ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ। মনুষ্যগণ বান্দৰৰ অস্থি, বায়ু যোগ, অষ্টোত্তৰী মঙ্গল আৰু বিংশোত্তৰী শুক্ৰৰ দশা। যিয়ে নহওক প্ৰিয় দৰ্শক, এইখিনিতে মই জনাওঁ যে যিকোনো ধাৰযুক্ত কোণৰ পৰা ইতিবাচক শক্তিবোৰ বিকশিত হৈ ওলাই যায়। সেয়েহে য'ত খং, ৰাগ, হিংসা, দেহ অভিমান আদি নেতিবাচক চিন্তাই বাস কৰে তাৰ পৰা সকাৰাত্মক চিন্তাবোৰ বিকশিত হৈ ওলাই যায়। এয়াই হৈছে প্ৰকৃতিৰ নিয়ম। সেয়েহে আমি যিমান পাৰোঁ পৰিৱেশৰ লগত সুৰ মিলাই নিজক খাপ খুৱাই লোৱাটোৱেই উচিত। পৰিৱেশৰ লগত যিমান সহজ হৈ হ'ব পাৰিম সিমানেই বাধামুক্ত হৈ পৰিব আৰু সহজ হ'ব আমাৰ জীৱন যাত্ৰা। এইবাৰ ৰাশিফললৈ আহিছোঁ। প্ৰথমতে মেঘ ৰাশিৰে ৰাশিফল আৰম্ভ কৰিছোঁ। মাটি সম্পত্তিৰ মীমাংসা আজিৰ দিনটোত পাব পাৰে আৰু নিবনুৱা সন্তানৰ কৰ্মসংযোগৰ বাবেও এটি সুন্দৰ দিন। আজি পুলিচ কৰ্মীসকলৰ সমাজত মানহানি হোৱাৰ ভয় আছে, সেয়েহে সতৰ্ক হৈ থাকিব। চাকৰিয়াল লোকে ভ্ৰমণৰ আনন্দ লাভ কৰিব। প্ৰেম আৰু দাম্পত্যত মিলা প্ৰীতি অটুট থাকিব। বিদ্যাত বাধা আঁতৰ হ'ব। আজিৰ বাবে শুভ ৰং কমলা আৰু শুভ সংখ্যা 1 প্ৰয়োগ কৰি সৌভাগ্য লাভ কৰক। এইবাৰ বৃষ ৰাশি। উচ্চ বিদ্যাৰ বিদ্যাৰ্থীবৰ্গক শুভ সংবাদে সুখী কৰিব। ব্যৱসায়ী আৰু ভ্ৰমণকাৰী শুভ দিন থাকিব আজিৰ দিনটোত। দাম্পত্য জীৱনৰ লগতে প্ৰেমতো আজিৰ দিনটোত সতৰ্কতাৰ প্ৰয়োজন আছে। সৰু সুৰা মতভেদ বা যিকোনো সমস্যাৰ সৃষ্টি হ'ব পাৰে দিনটোত, সেয়েহে সতৰ্ক হৈ থাকিব। আজি বিদ্যাৰ ক্ষেত্ৰত যিসকল বিদ্যাৰ্থীসকলে উচ্চ বিদ্যাৰ লগত জড়িত তেওঁলোকৰ দিনটো ভালেৰে পাৰ হ'ব। আজিৰ বাবে শুভ্ৰ বৰ্ণ আৰু শুভ সংখ্যা 3 ব্যৱহাৰ কৰি দিনটোৰ সৌভাগ্য লাভ কৰক। এইবাৰ মিথুন ৰাশি। শান্ত মগজুৰে সিদ্ধান্ত ল'ব। আত্মীয় আগমন লগতে ভাই ভনীৰ কৰ্ম প্ৰতিষ্ঠা আজি এটি সুন্দৰ দিন আৰু ভাই ভনীৰ কৰ্ম প্ৰতিষ্ঠাৰ সুখবৰে আজি আনন্দ প্ৰদান কৰিব তথা বিবাহ আদিৰো সুযোগ পাব আজিৰ দিনটোত। বিবাহৰ কথা বতৰাৰ বাবেও আজি এটি ভাল দিন। আজি ছাত্ৰ ছাত্ৰীৰ অনুকূল সময় থাকিব। ভ্ৰমণতো ভাল ফল লাভ কৰিব। আজিৰ শুভ ৰং সেউজীয়া আৰু শুভ সংখ্যা 5 প্ৰয়োগ কৰিব। এইবাৰ কৰ্কট ৰাশি। সম্পত্তি সম্পৰ্কীয় কাম যদি আছে তেনেহ'লে আজি মনোবল বাঢ়িব। আজি মনোবল বৃদ্ধি হ'ব। সম্পত্তি আদি কাম হাতত ল'ব পাৰে। কিন্তু ৰাজনীতিত শুভ ফল পাব। লগতে অবিবাহিত যুৱক যুৱতীৰ বিবাহৰ যোগাযোগে সুখী কৰিব। আজি বিদ্যাৰ্থীৰ উন্নতিৰ দিন। আজি ভ্ৰমণ আদিত আজি সফল হ'ব আৰু সফলতা আজি আপোনাৰ বাবে উপস্থিত হৈছে। সেয়েহে আপুনি ভ্ৰমণত বা যিকোনো আজি ব্যৱসায় সম্পৰ্কীয় ভ্ৰমণে সুখী কৰিব। আজিৰ দিনটোত গুলপীয়া ৰং আৰু শুভ সংখ্যা 9 প্ৰয়োগ কৰিব। এইবাৰ সিংহ ৰাশি। অপযশ হ'ব পাৰে সমাজত আজি, সেয়েহে সতৰ্কতা অৱলম্বন কৰিব। আজি প্ৰতিবেশীৰ সৈতে বিবাদত লিপ্ত হ'ব পাৰে, সতৰ্কতা অৱলম্বন কৰিব। কৰ্মস্থানত শান্তি লাভ লগতে শত্ৰু কষ্ট আঁতৰ হ'ব। পত্নীৰ সহায়ত কাম কাজত সফলতা লগতে ভ্ৰমণত আনন্দ লাভ হ'ব। ক্ৰীম ৰঙৰ লগতে আজি 8 সংখ্যা ব্যৱহাৰ কৰি সৌভাগ্য লাভ কৰক। এইবাৰ কন্যা ৰাশি। ইতিবাচক ভাৱনাই দৈহিক শ্ৰীবৃদ্ধিত সহায় কৰিব। ব্যৱসায়ী লোকক আত্মবিশ্বাসে বহুদিনীয়া পুৰণি সমস্যাৰ সমাধান দিব। বিদ্যাৰ্থীৰ শুভাশুভ মিশ্ৰ ফল থাকিব। আজিৰ বাবে শুভ ৰং কমলা আৰু শুভ সংখ্যা 3 হ'ব। এইবাৰ তুলা ৰাশি। আদালতৰ কাম কাজত সফলতা লাভ কৰিব। আজি যিসকল আপোনাৰ বিপৰীত আপোনাৰ প্ৰতিদ্বন্দ্বী তেওঁলোকৰ লগত আজি নিজৰ
যোগ্যতা অনুসৰি ফল পাব, সাফল্য লাভ কৰিব। সন্তানৰ সাফল্য সুখী কৰিব, লগতে ছাত্ৰ ছাত্ৰী সকলৰো শুভ দিন থাকিব। বিবাহ আৰু সম্পত্তিৰ ক্ষেত্ৰত শুভ যোগাযোগ আজি লাভ হ'ব। আজিৰ বাবে শুভ ৰং হালধীয়া আৰু শুভ সংখ্যা 3 প্ৰয়োগ কৰিব। এইবাৰ বৃশ্চিক ৰাশি, ইতিবাচক চিন্তা আৰু আত্মবিশ্বাসৰ দ্বাৰা ঘৰুৱা শান্তি আজি লাভ কৰিবলৈ সক্ষম হ'ব। কেৱল সন্তানৰ শিক্ষা আৰু স্বাস্থ্যৰ যত্ন ল'ব। আজি পিতৃ মাতৃৰ স্বাস্থ্যৰ যত্ন ল'ব। পিতৃ মাতৃৰ প্ৰতি শ্ৰদ্ধা বৃদ্ধি কৰিব। প্ৰেমত মতভেদ বৰ্জন কৰিব। আজিৰ বাবে শুভ ৰং কমলা আৰু শুভ সংখ্যা 7 প্ৰয়োগ কৰিব। এইবাৰ ধনুৰাশি, মানসিক আৱেগ সংযত কৰি ধনুৰাশিৰ লোকসকলে সজ্জন ব্যক্তিৰ সাধু উপদেশ মানি চলিব। ব্যৱসায়ী লোকৰ ভ্ৰমণত সফলতা লাভ কৰিব, কিন্তু অধিক ব্যয়ৰ সম্ভাৱনা দেখা যায়। সেয়েহে আজি আৰ্থিক ব্যয়ৰ লগত আপুনি সতৰ্কতা অৱলম্বন কৰিব। আজি নীলা বৰণৰ বস্ত্ৰ আৰু 6 সংখ্যাৰ ব্যৱহাৰ কৰি দিনটোত সৌভাগ্য লাভ কৰক। এইবাৰ মকৰ ৰাশি, বন্ধু বা আত্মীয়ৰ চক্ৰান্তই আজি ক্ষতি কৰিব পাৰে। বন্ধু বা একেবাৰে নিকট আত্মীয় বা নিকট বন্ধুৰ আজি বিশ্বাসৰ পৰা আঁতৰত থাকিব। সেয়েহে দিনটোত আজি আপুনি যিকোনো কাম কৰোঁতে সতৰ্ক হৈ থাকিব। ভ্ৰমণত আধ্যাত্মিক সফলতা লাভ কৰিব, লগতে পুৰণি বন্ধুৰ আপুনি আজি সহায় সুযোগে আপোনাৰ দিনটো শুভ কৰি তুলিব। আজি আপুনি যিকোনো দান দক্ষিণা বা ধৰ্মীয় কামত মনোযোগ দিব। আজিৰ দিনটোত আপুনি শুভ ৰং হিচাপে সেউজীয়া ৰং আৰু 3 সংখ্যা ব্যৱহাৰ কৰিব। এইবাৰ কুম্ভ ৰাশি, অতিথি আগমন লগতে কোনোবা আত্মীয়ৰ সুখবৰে সুখী কৰিব। প্ৰেম আৰু নৱদম্পতিৰ চুবুৰীয়া ভ্ৰমণ হ'ব পাৰে। বিদ্যাৰ্থীয়ে লগ সংগীৰ সৈতে সময় নষ্ট নকৰিব। আজি ব্যৱসায়মূলক ভ্ৰমণ হ'ব পাৰে আৰু ব্যৱসায়িক ভ্ৰমণত আপুনি লাভৱান হ'ব। আপুনি যি কামত যাত্ৰা কৰিব সেই কামত সাফল্য লাভ কৰিব। আজিৰ দিনটোত আপুনি শুভ ৰং হিচাপে বগা ৰং আৰু শুভ সংখ্যা 2 ব্যৱহাৰ কৰি সৌভাগ্য লাভ কৰিব পাৰিব। এইবাৰ শেষৰ ৰাশি মীন ৰাশিৰ কথা কওঁ। বন্ধু মহলৰ কোনোবা মানসিক আজি সকাহৰ কাৰণ হ'ব আপোনাৰ। প্ৰেমত পৰস্পৰক বুজিবলৈ চেষ্টা কৰিব। প্ৰেমত মতভেদ বৰ্জন কৰি চলিব দিনটোত। আজি দাম্পত্য জীৱন সুখৰ হ'ব। শিক্ষাৰ্থীবৰ্গৰ অধিক পৰিশ্ৰমৰ প্ৰয়োজন আছে। আজি ভ্ৰমণত সুখ পাব। আজিৰ দিনটোত সেউজীয়া ৰং আৰু 5 সংখ্যা ব্যৱহাৰ কৰি দিনটোত সৌভাগ্য লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰিয় দৰ্শক, আপোনালোকে মোক যদি লগ কৰিব বিচাৰিছে তেনেহ'লে নম্বৰটো কৈ দিছোঁ 9864132108 9864132108। শেষত সকলোৰে কুশল মংগল কামনা কৰি বিদায় ল'লোঁ। ধন্যবাদ।